সেলুলার জেল এরা এখন অতি ভয়ংকৰ কাৰাগাৰ যাৰ কথা শুনিলেই বহু নিৰ্দয় মানুহৰো বুকু কঁপি উঠে দুৰু দুৰুকৈ। যিখন জেইলৰ প্ৰতিটি কথাৰে দেৱালত আজিও নিহিত হৈ আছে অতীত কৰুণ গাথাৰ বহুবোৰ অকথিত কাহিনী, বহু বন্দীৰ আকা আকাংক্ষা আৰু নীলাপ চকুলৰ এক অদৃশ্য বন্যা। আজি আমি সেই ভয়াৱহ জেলখন, তাৰ সৈতে জড়িত হৈ থকা নিকৰুণ কাহিনীবোৰ আৰু অকালতে মৰহি যোৱা সেই বন্দীসকলৰ আকা আকাংক্ষাৰ কিছু গোপন কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব ওলাইছোঁ। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, তথাপি সময় উলিয়াই অলপ শুনাৰ চেষ্টা কৰিবচোন, কাৰণ সেই কাহিনীবোৰৰ সৈতে জড়িত হৈ আছে আমাৰ আজিৰ এই গৌৰৱ, আমাৰ এই স্বাধীনতা। এইখিনিতে আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ লগত জড়িত গাৰ নোম শিহৰি উঠা কিছু অকথিত কাহিনীৰ এক জীৱন্ত প্ৰতিচ্ছবি নিহিত হৈ থকা সেই ভয়ংকৰ জেলখন আন্দামানৰ পোৰ্ট ব্লেয়াৰ চহৰৰ বুকুত অৱস্থিত। 1893 চনৰ পৰা 1906 চনৰ ভিতৰৰ সময়ছোৱাত ব্ৰিটিছ চৰকাৰে এই জেলখন নিৰ্মাণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক বন্দী কৰি ৰাখি অকথ্য নিৰ্যাতন চলাইছিল। সেই জেইলত বন্দীসকলৰ প্ৰতিটি মুহূৰ্ত, প্ৰতিটি দিন যেন ইমান বেছি ভয়াৱহ আছিল যে তেওঁলোকে নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৰে নিশা চকুলো টুকিছিল অতি গোপনে। কিন্তু শুনোতা যে কোনোৱেই নাছিল। 3 তলাযুক্ত এই ভয়ংকৰ জেলখনৰ বন্দী ৰখা কোঠাসমূহ এনেদৰে নিৰ্মাণ কৰা হৈছিল যে এজন বন্দী আন এজন বন্দীৰ লগত কথা বতৰা পতাটো দূৰৈৰ কথা, বছৰ বছৰ ধৰি দেখা সাক্ষাতো হ'ব নোৱাৰিছিল। বহু সময়ত বন্দীসকলক ডিঙি, হাত আৰু ভৰিত শিকলিৰে বান্ধি নানান নিৰ্যাতন চলাইছিল। অতি কঠিন আৰু কষ্টকৰ কামত বন্দীসকলক নিয়োগ কৰি তেওঁলোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল। তাৰ লগতে আছিল লাঠি আৰু চাবুকৰ প্ৰহাৰ, যেন জমপুৰীতকৈও এক নিকৰুণ দৃশ্য। চিপাহী বিদ্ৰোহৰ বহু সংগ্ৰামীকে ধৰি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বহু সংগ্ৰামী নেতাক এনেদৰে এই জেলৰ ভিতৰত বন্দী কৰি ব্ৰিটিছ চৰকাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামক কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা চলাইছিল। এই জেলৰ ভিতৰতে আছিল ফাঁচী কাঠৰ ব্যৱস্থা। গুৰুতৰ অপৰাধী বুলি বিবেচিত হোৱা বন্দীক হেলা ৰঙে ওলমাই দিছিল এই ফাঁচী কাঠত। বহু সময়ত কিছু বন্দীক জাহাজেৰে লৈ গৈ আন্দামানৰ মাজ সাগৰত পেলাই দিও হত্যা কৰা হৈছিল। এই জেইলৰ সেই সময়ৰ এনে কৰুণ গাথাবোৰৰ কথা শুনিলে আজিও বহুতৰে চকুৰে চকুলো বৈ আহে। এই জেইলৰ ভিতৰতে হেৰাই গৈছিল বহু সম্ভাৱনাপূৰ্ণ ব্যক্তিৰ ব্যক্তিত্ব। অসহ্য কষ্ট আৰু নিৰ্যাতনৰ বাবে বাৰে বাৰে ঈশ্বৰৰ ওচৰত মৃত্যু কামনা কৰিছিল। পিছৰ পৰ্যায়ত অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানী আন্দামান অধিগ্ৰহণ কৰাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ তৎপৰতাত বন্দীসকল মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ল। আনহাতে 1941 চনত হোৱা প্ৰবল ভূমিকম্পৰ ফলতো এই ভয়ংকৰ জেলখনৰ 7টা ভৱনৰ 4টা ভৱনে ধ্বংস হয়। তাৰ পিছত আহিল 1947 চন। 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ অন্তৰ্ভুক্ত হয়। স্বাধীন ভাৰতৰ স্বাধীন চৰকাৰে স্বাধীনতা সংগ্ৰামৰ সেই ঘটনাৰাজিক সজীৱ কৰি ৰখাৰ অৰ্থে সেই জেল প্ৰাংগণটো এক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰে। আজি ভাৰতবৰ্ষকে ধৰি বিশ্বৰ বহু পৰ্যটক আহে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এনে নিকৰুণ ঘটনাবোৰৰ বিষয়ে জানিবলৈ, কিছু কথা চাবলৈ। এই জেল প্ৰাংগণতে প্ৰতিনিয়ত সন্ধিয়া লাইট এণ্ড ছাউণ্ড ব্যৱস্থাৰ জৰিয়তে বন্দীসকলৰ নিৰ্যাতন, নিপীড়নৰ ঘটনাসমূহ
দৃশ্যসমূহ অতি কৰুণভাৱে দাঙি ধৰে পৰ্যটকৰ সন্মুখত। এনে কাহিনী শুনি বহু পৰ্যটকে আজিও চকু পানী টুকি টুকি ওলাই আহে জেল প্ৰাংগণৰ পৰা। সঁচাকৈ কিমান যে নিকেৰুণ আছিল সেই দিনবোৰ, সেই ঘটনাৰাজি। আজি হয়তো সেই মহাত্মাসকলৰ বাবে আমি স্বাধীন দেশৰ নাগৰিক হিচাপে মূৰ থিয়কৈ জীয়াই থাকিব পাৰিছোঁ। কল্পনা কৰকচোন সেই ঘটনাবোৰৰ কথা কেনে লাগিব পাৰে বাৰু। আহক আজি আমি পুনৰ সেই মহাত্মাসকলক স্মৰণ কৰি অৰ্পণ কৰোঁ আহক এধাৰি সজীৱ পুষ্পহাৰ। ভিডিঅ'টো কেনে লাগিলে জনাবচোন। ভাল লাগিলে এটা লাইক কৰিব আৰু এনেধৰণৰ বিভিন্ন ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।